হাই ফ্ৰেণ্ডছ, আজি মই মাছ বনাম। আপোনালোকক দেখাইছোঁ কেনেকুৱাকৈ মই মাছ বনাম। প্ৰথম কেৰাহীটো গৰম হ'ব দিব, তাৰপিছত তেল দিব। কেৰাহীটো গৰম হোৱাৰ পাছত কেৰাহীটো গৰম হৈ গ'লগৈ। এতিয়া মাছ এটা এটাকৈ দি দিব। মোৰ কেৰাহীটো বেছিকৈ গৰম হৈ গ'ল, আপোনালোকে অলপ কম গৰম কৰিব। তাৰপিছত মাছকেইটা দি দিব। মাছকেইটা দিয়াৰ পাছত মাছকেইটা ভালকৈ ভাজি ল'ব দুই চাইডে। মাছকেইটা ৰঙা ৰঙাকৈ ভাজিব আপোনালোকে। মাছ ভজা হৈ গ'ল। এতিয়া মই মাছটো এটা থালিত থৈছোঁ। এতিয়া কেৰাহীত এতিয়া মই অলপমান তেল দি ল'ম। তেল দিয়াৰ পাছত কেৰাহীটো অলপ গৰম হ'ব দিম। ইয়াত মই নহৰু, পিঁয়াজ, আদা আৰু সৰিয়হ অলপমান দিছোঁ। এতিয়া এইটো মই ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত মই ইয়াত অলপমান কেইটামান জলকীয়া দিছোঁ। আপোনালোকে কেইটামান জলকীয়া দিব। তাৰপিছত পানী দিলোঁ। পানী দিয়াৰ পাছত ভালকৈ মিক্স কৰি লৈছোঁ। ইয়াত এচামুচ হালধি গুড়া দিছোঁ। 2 চামুচ জলকীয়া গুড়া দিম। তাৰপিছত এচামুচ জিৰা গুড়া, এচামুচ ধনিয়া গুড়া আৰু নিমখ আপোনাৰ পৰিমাণ যিমান খায় ইমানেই দিব। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ভালকৈ এইটো মই মিক্স কৰাৰ পাছত ইয়াত মই এতিয়া ভালকৈ মিক্স হৈ গ'লগৈ। চাওক এনেকুৱাকৈ শুকাই ল'ব ভালকৈ। তাৰপিছতকৈ আপোনালোকে 2 কাপমান পানী দি দিব। 2 কাপমান পানী দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰাৰ পাছত আপোনালোকে মাছকেইটা দি দিব এটা এটাকৈ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া মাছকেইটা দিয়াৰ পাছত ভালকৈ ফুটাই ল'ব। তাৰপিছত ঢাকনিটো দি দিব। ঢাকনি দিয়াৰ পিছত 1 মিনিটমানৰ পাছত আপোনালোকে ঢাকনিটো খুলি চাব, মাছটো হৈ গ'ল। খাই চাব আপোনালোকে মাছটো